ফ্ৰেণ্ডছ গুড মৰ্ণিং। সকলো অসমবাসীলৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আপোনালোকৰ মাজত এটি নতুন ৰেচিপি শ্বেয়াৰ কৰিম। এইটো আপোনাৰ চাউথ ইণ্ডিয়ানত বহুত ফেমাছ হয়, চিকেন আৰু বিলাহীৰে বনোৱা ৰেচিপি। তাৰ কাৰণে আপোনাৰ মোক কেইটামান সামগ্ৰী লাগিব, যিকেইটা আপোনাৰ মোৰ লগত আছে আৰু সেইকেইটা মই এতিয়া লৈছোঁ কাটি কুটি আপোনালোকক দেখুৱাইছোঁ বাৰু কেনেকৈ বনাম, চাই লওক। তাৰ কাৰণে মোক লাগিব আপোনাৰ বিলাহী। মই ইয়াতে 4টা বিলাহী আপোনাৰ সৰু সৰুকৈ কাটি লৈছোঁ, 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, অলপমান তেঁতেলী, আপোনাৰ ইয়াতে হ'ল জলকীয়া আৰু আদা, আৰু এইখিনি হ'ল আপোনাৰ চিকেনটো আগতে আপোনাৰ বইল কৰি লৈছোঁ। বইল কৰাৰ সময়ত অলপমান হালধি গুড়ি দি লৈছোঁ, দি কিনে আপোনাৰ বইল কৰি ইয়াতে সৰু সৰু আপোনাৰ টুকুৰা হিচাপত কাটি লৈছোঁ। চাওকচোন বাৰু। আৰু ইয়াৰ লগত আপোনাৰ বহুতখিনি মছলা আছে, গোটেইখিনি মই এড কৰি দিম। আপোনাৰ চিকেন মছলা যাব, গৰম মছলা যাব, আপোনাৰ ৰেড চিলি যাব, তাৰপিছত আপোনাৰ হালধি আৰু আপোনাৰ ধনিয়া, জিৰা পাউডাৰ, যিমান যি আছে গোটেইখিনি মছলা মই এড কৰি দিম। আপোনালোকে ভিডিঅ'টো মোৰ লাষ্টলৈকে চাব, মই কেনেকৈ ৰেচিপিটো বনাই আছোঁ। আপোনালোকেও চাব, একবাৰ ঘৰতো টেষ্টিং কৰি চাব পাৰে, টেষ্ট কৰি পেলাই কেনেকুৱা লাগে। মোৰ ভিডিঅ'বিলাক যদি কিবা বনাওঁতে যদি ভুল হয়, তাৰ কাৰণে মই আপোনালোকৰ আগত মাফ কৰিছোঁ, কাৰণ ময়ো ইমান এটা এক্সপিৰিয়েঞ্চ নাই, যিহেতু এইটো লাইনত ময়ো নতুন। এতিয়া আজিকালি আপোনাৰ জানে ছ'চিয়েল মিডিয়াত চবেই ভিডিঅ' বনাই আছে, সেইকাৰণে এবাৰ ময়ো টেষ্টিং কৰি আছোঁ, কি হয় নাজানো। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মাফ কৰি দিব, ধন্যবাদ। প্ৰথমতে গাইছ, মই আপোনাৰ তেলটো অলপমান গৰম কৰি ল'লোঁ। তেলটো আপোনাৰ গৰম হোৱাৰ পিছত মই ইয়াতে পিঁয়াজ দিলোঁ, তাৰপিছত জলকীয়া দিলোঁ, আদা দিলোঁ, বঢ়িয়াকৈ আপোনাৰ তাক ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত মই ইয়াতে অলপমান চিকেন পাউডাৰ, তাৰপিছত জলকীয়াৰ গুড়ি, হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ গোটেইখিনি বহুত ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত চিকেনটো দিলোঁ, সেইটো এতিয়া আপোনাৰ ফ্ৰাই হৈ আছে। এইখিনি ফ্ৰাই হোৱাৰ পিছত মই বিলাহীটো দি দিম। আপোনালোকে ভিডিঅ'টো চাই থাককচোন বাৰু। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাকত হয়তো কিছুমান ভুল দেখা পাব পাৰে, যিহেতু আগতেও কৈছোঁ মই যে মোৰ ইমান এটা অভিজ্ঞতা নাই, তথাপিও মই আপোনাৰ শিকি আছোঁ। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। মোৰ ফেচবুকতো আপোনাৰ দি দিওঁ, তাতেও লাইক কৰিব। জানেই এটা ভিডিঅ' বনাওঁতে কিমানখিনি কষ্ট হয়। তাৰ ভিতৰতে আৰু সময় উলিয়াই কিনে এনেকৈ মাজে মাজে 2-এটা ৰেচিপি দিব পাৰোঁ। কণ্টিনিউ দিবলৈ চেষ্টা কৰোঁ, যদিও নোৱাৰোঁ, যিহেতু মোৰ ডিউটি থাকে। চাই থাককচোন বাৰু এতিয়া কি হয় ৰেচিপিটো। ময়ো আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ। এইখিনি ফ্ৰাই হোৱাৰ পিছত মই বিলাহীটো দি দিম আৰু। ফাইনেলি এইখিনি সিজি গ'ল, এতিয়া মই বিলাহীটো দি দিলোঁ। বিলাহীটো আপোনাৰ ভালদৰে সিজাৰ পিছত সোৱাদ অনুযায়ী নিমখ দিম। তাৰপিছত আপোনাৰ লাষ্টত যিখিনি মই আপোনাৰ তেঁতেলী দেখুৱাইছিলোঁ, তেঁতেলীটো এনেকৈ ৰাখিছোঁ, চাওকচোন বাৰু কেনেকৈ। তেঁতেলীটো মানে এটা আপোনাৰ টিফিনত এনেকৈ অলপ পানীত তিয়াই থ'ব লাগে, মোটামুটি 10 মিনিট 15 মিনিটৰ বাবে। তাৰপিছত ইয়াৰ পৰা আপোনাৰ যিটো ধৰক পানীটো ওলাব, সেই পানীটো আপোনাৰ চব্জিত ঢালি দিব আৰু। এতিয়া ধৰক চব্জিখন খালে অলপমান, বিশেষকৈ ইয়াতে চাউথ ইণ্ডিয়ানত বহুতবিলাক চব্জিত আপোনাৰ তেঁতেলীয়ে খায়। আমাৰ অসমৰ ফালে নাখায় এইটো তেঁতেলীটো, বহুত কমেই দেখে, কিন্তু ইয়াতে আপোনাৰ যিকোনো চব্জি বনালে তেঁতেলীটো লাগিবই নহয়। তেনেকুৱাকৈ আজি আমিও বাৰু বনাই চাওঁ কেনেকুৱা লাগে চব্জিখন। ফাৰ্ষ্ট টাইমৰ কাৰণে মই বনাব গৈ আছোঁ। ইয়াৰ আগতে মই বাহিৰত খাইছিলোঁ, মোৰ বহুত লগ বন্ধুৱে খুৱাইছিল, সেইকাৰণে আজি মানে মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ মাজত। ব'লকচোন বাৰু কেনেকৈ বনাওঁ। এতিয়া মই তেঁতেলী পানীটো বঢ়িয়াকৈ ধুই লওঁ হাতেৰে। এনেকৈ থোৱাৰ পিছত ইয়াৰ পৰা যিটো আপোনাৰ পানী ওলাব, এই পানীটো আপোনাৰ চব্জিত দিব পাৰি আৰু।
ফাইনেলি গাইজ বিলাহীটো সিজিব লৈছে। এতিয়া মই আপোনাৰ তেল মেনটো ঢালি দিছোঁ। ফাইনেলি হৈ গ'ল। আপোনালোকে এবাৰ ঘৰত টেষ্ট কৰি চাব পাৰে। ইয়াতে আপোনাৰ ধনিয়া পাত্তাটো দিব পাৰে, অপশ্যনেল হয়, যদি দিয়ে ভাল হয়। যদি মই কিন্তু নিদিওঁ বাৰু, মই এনেকৈয়ে খাওঁ। ফাইনেলি এইটো চাউথ ইণ্ডিয়ান ডিছ হয়। আপোনালোকে বাৰু ঘৰত ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগিছে। লেটছ গো। এতিয়া গাইজ আপোনালোকে একবাৰ ঘৰত ট্ৰাই কৰি চাব পাৰে। মই বাৰু এতিয়া টেষ্ট কৰি পেলাই আপোনালোকৰ ৰিভিউটো দি দিম কেনেকুৱা লাগে। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, এটা প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো একবাৰ প্ৰেছ কৰি দিব। তেতিয়ালৈকে মই এই ভিডিঅ'টো আজিলৈকে ইয়াতে এণ্ডিং কৰিছোঁ। খোৱাৰ পিছত মই আপোনালোকৰ ৰিভিউটো দি আছোঁ বাৰু। মই নহয়, আপোনাৰ মোৰ আৰু এজন বন্ধু আছে, তেওঁৰ পৰা মই ৰিভিউটো দিবলৈ আপোনালোকৰ চেষ্টা কৰিম। তেতিয়ালৈকে আজিলৈকে ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ। মই ভাত পানী খোৱা হৈ গ'ল। এতিয়া আপোনালোকক মই ৰিভিউটো দি আছোঁ কেনেকুৱা পালে। মোৰ আপোনাৰ যিজন বন্ধু আছে না, বন্ধুজনে ক'ব খাই কিনে কেনে পালে। আজি মানে আপোনাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে খাইছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ পিনিৰ পৰা ভোগালী বিহুৰ চবকে শুভেচ্ছা যাচিলোঁ। চবেই এনজয় কৰক, ভালকৈ থাকক, ভালকৈ খাক, খেলি মেলি নকৰিব, এনজয় কৰক, খালি পুৰা ফূৰ্তি কৰক, এনজয়। চঙা পিঠা খাক, লাৰু খাক, পিঠা খাক। আজি চিকেন বনাইছে, একদম মজা হৈছে, কিন্তু হায়দৰাবাদী ষ্টাইলত বনাইছিল, কিন্তু একদম ঝাকাছ। এনেকুৱা লাগিছে খাই, মানে লেটেষ্ট লাগিছে। আপোনালোকে টেষ্ট কৰিব পাৰে বনাই। ফাৰ্ষ্ট টাইম খাইছোঁ দেই এইটো, কিন্তু ভাল লাগিছে খাই। ঠিক আছে।